অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ এক বিশেষ পোষ্ট। লগতে অভিনেত্ৰীগৰাকীৰ প্ৰতিজন ব্যক্তিৰ বাবে এক বিশেষ অনুৰোধ। অভিনেত্ৰীগৰাকীয়ে লিখে যে কিছুদিন ধৰি এনে দুৰ্ঘটনাৰ খবৰবোৰে বৰকৈ ব্যৰ্থিত কৰি আহিছে। আমাৰ পৰিয়ালৰ সদস্যস্বৰূপ ৰাজীৱ দাস। কিছুদিন পূৰ্বে সংঘটিত এক দুৰ্ঘটনাত বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। ভগৱানৰ কৃপাৰে কোনোমতে জীৱন ৰক্ষা পৰা বীৰ আৰু জিগুৰ অতি মৰমৰ খুৰাক ৰাজীৱৰ আজি খবৰ ল'লোঁ আৰু দ্ৰুত আৰোগ্য কামনা কৰিলোঁ। কিছুদিন ধৰি এনে খবৰবোৰে বৰকৈ ব্যৰ্থিত কৰি আহিছে। সঘনে এনে খবৰে বাৰুকৈ চিন্তিত কৰি তুলিছে। যদিও বা দুৰ্ঘটনা কেতিয়াও হওঁ বুলি নহয়, তথাপিও প্ৰতিজনেই যেন অতি সাৱধান আৰু সংযম তথা ধৈৰ্যৰে যাতায়াত কৰে তাৰ প্ৰতি বিনম্ৰ আহ্বান জনাইছোঁ। এনে ঘটনাবোৰ নহওক, ভগৱানে সকলোকে কুশলে ৰাখক।